হেল্ল' বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল, আজি আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু মই আপোনালোকৰ বন্ধু মুস্তাক ভূঞা। বন্ধুসকল, আজি মই আহিছোঁ মোৰ আংকলৰ লগত কলকাতা। আৰু কলকাতা আমি আহিছোঁ প্ৰায় 12 তাৰিখে। ভিডিঅ'টো আপলোড কৰোঁতে অকণমান দেৰি হ'ল, যিহেতু আমি বৰ্তমান আছোঁ হাওৰা ষ্টেচনত আৰু হাওৰা ষ্টেচনত বৰ্তমান আমি নামিছোঁ। দেখাই পাইছে ৰাতিপুৱা প্ৰায় 5 বাজিছে আৰু গোটেইখন অন্ধকাৰ হৈ আছে। হাওৰা ষ্টেচনৰ অ'তে ত'তে মানুহে শুই আছে, বহি আছে, এজন মানুহ আহি আছে, কোনোবা গৈ আছে, কাৰণ ৰাতিপুৱা হৈছে। কোনোবা ট্ৰেইনৰ কাৰণে অপেক্ষা কৰিছে, কোনোবা ট্ৰেইনৰ পৰা নামিছে। বন্ধুসকল, ৰাতিপুৱা 5 বাজিছে যদিও মানুহৰ ভিৰ ভাৰ দেখিবলৈ পোৱা গৈছে হাওৰা ষ্টেচনত। বৰ্তমান আমি হাওৰা ষ্টেচনৰ বাহিৰত ওলাই আহিছোঁ আৰু দেখাই পাইছে যে হাওৰা ব্ৰিজখনো অলপকৈ দেখা পোৱা গৈছে, কিয়নো এতিয়া সম্পূৰ্ণভাৱে অন্ধকাৰ হৈ আছে। বন্ধুসকল, বৰ্তমান আমি যাম কলকাতাৰ অতি পৰিচিত ঠাই চিতপুৰ বড় বজাৰ। সেই বুলিয়ে আমি বাছত উঠি দিলোঁ আৰু চিতপুৰলৈ বুলি যাত্ৰা কৰিলোঁ। বন্ধুসকল, সূৰ্য উদয় হয় মানে আমি চিতপুৰ বড় বজাৰ পালোহি। বন্ধুসকল, আহি পেলাই দেখা পালোঁ এটা নিস্তব্ধ পৰিৱেশ। বহুত সময়ৰ মূৰে মূৰে এখন গাড়ী গৈছে, কোনোবা ঠেলা চলাই গৈছে। বৰ্তমান কলকাতা আহি পালেহি। ৰাতিপুৱা এতিয়া 6টা বাজিছেহে। মানুহ চব শুই আছে ইয়াতে। এনেইতো ভালেই, কিন্তু অকণমান জেগাই জেগাই লেতেৰাও আছে। যিমান চাফা বুলি হ'ব লাগিছিলে এটা কেপিটেল ঠাই, সিমান চাফা নহয় আৰু হয়তো মাৰ্কেট এৰিয়া বুলি হ'ব পাৰে। বন্ধুসকল, আপোনালোকক মই ইয়াতে কথা এটা কৈ থওঁ যে মই প্ৰথমবাৰৰ বাবে কলকাতা আহিছোঁ। বন্ধুসকল, চিতপুৰ বড় বজাৰতে থকা এম্বেচেডৰ বোলা হোটেল এখনত আমি ৰুম বুক কৰোঁ আৰু তাতে অলপমান ফ্ৰেছ হৈ আমি আৰাম কৰি পুনৰ ওলাই আহোঁ আমি বজাৰলৈ, কিয়নো আমি আহিছোঁ বজাৰ কৰিবৰ কাৰণে। বন্ধুসকল, আপোনালোকে দেখাই পাইছে যে আমি বৰ্তমান কলকাতাৰ অলিয়ে গলিয়ে ঘূৰি ফুৰিছোঁ। বজাৰ কৰিব ওলাই আহিছোঁ। হে, কেনিং ষ্ট্ৰীট। আচ্ছা, মইতো প্ৰথমবাৰৰ কাৰণে কলকাতা আহিলোঁ। দুদিনে গৈ আছোঁ, অলিয়ে গলিয়ে ঘূৰি ফুৰি আছোঁ। বজাৰ কৰিবলগীয়া আছে আমাৰ। দোকানবোৰ এতিয়ালৈকে খোলাই নাই। আমি পেলাই চাই আছোঁ ক'ত কেনেকুৱা কি আছে, ক'ত কি নাই। চোৱাৰ পিছতেহে বাকী বস্তু আমি ক'বলৈ পাৰিম। এতিয়া আমি মাৰ্কেটত সোমাইছোঁ। অকণমান জোৰে ক'ব। আমি ভাবি আছোঁ কিবা বস্তু কিনাৰ কাৰণে, চাই আছোঁ। যদি পচন্দ হয় তেতিয়া আমি ল'ম। আৰু এই মাৰ্কেটটো সৰু সুৰা দোকানীবিলাকৰ কাৰণে খুব ভাল। ইয়াৰ পৰা বস্তু কিনিলে তাৰ অলপ বেনিফিট হ'ব। এই কি জেগাডোখৰ এইটো আপোনাৰ কেনিং ষ্টেটৰ ষ্টেটে কয়। আচ্ছা, মণিহাৰী মাৰ্কেট। মাৰ্কেট। আৰু আমি এতিয়া চাই আছোঁ, পাছত আমি আপোনালোকক দেখাম। তাতে গম পালে বৰ্তমান আমি মণিহাৰী মাৰ্কেটত আছোঁ কলকাতাৰ। সেইটো কেনিং ষ্ট্ৰীটেই মণিহাৰী মাৰ্কেট হয়। ঘূৰি আছোঁ, চাই আছোঁ। বস্তু পিছত কিনিম, আকৌ চাই লওঁ ক'ত কেনেকৈ কি দাম, কি ৰেট লাগি আছে, ক'ত মানুহৰ ভিৰ লাহে লাহে লাগিছে। এতিয়া 10টা বাজিবলৈ হৈছে। বজাৰ ভিৰ লাগিছে এতিয়া লাহে লাহে। অলপ পিছতো বোলে খোজকাঢ়িব পৰা নাযাব, এনেকুৱা এটা অৱস্থা হ'বহি বোলে। বন্ধুসকল, ইতিমধ্যে মানুহৰ ভিৰ এটা দেখা পোৱা গৈছে বজাৰত, কিয়নো এতিয়া 10 বাজি গৈছে আৰু দোকান পোহাৰো খুলিছে। কি লাগে আপোনালোকক বন্ধুসকল? আপোনালোকে ইয়াত যি বিচাৰে সকলো বস্তু পাব। বন্ধুসকল, আংকলে ভাবিলে নিজৰ দোকানৰ কাৰণে অলপমান চশমা হ'লচেলত ল'ম বুলি। সেইবুলিয়ে তেখেতে চশমা অলপ ল'লে আৰু অলপ তেখেতে ফুলৰ আইটেম ল'লে। লৈ পেলাই আমি আগবাঢ়িলোঁ আন এখন বজাৰলৈ। এইটো ফল মূলৰ মাৰ্কেট বন্ধুসকল, দেখাই পাইছে। ইয়াতে বস্তুবোৰ কাটি কাটিও মানে বেচে। মানে আমাৰ তাতে কি হয়, চব গোটা বস্তু কিনিব লাগে ন, কিন্তু আপুনি ইয়াতে কাটি কাটিও মানে আপোনাৰ যিমানখিনি প্ৰয়োজন আপুনি সিমানখিনি কিনিবলৈ পাৰে। চাওক, তৰমুজবোৰ কাটি কাটি বেছি আছে, অমিতা কাটি কাটি বেছি আছে। যিমান ফল মূল আছে ডাঙৰ ডাঙৰ, সেইবোৰ হ'ল সকলো কাটি কাটি বেচে। আৰু পূৰা বজাৰ লাগি আছে, দেখিছেনে? চাৰিওপিনে কেৱল বজাৰ বজাৰ আৰু খালি বজাৰ। বন্ধুসকল, আমি গোটেই দিনটো বজাৰ কৰিয়ে পাৰ কৰিলোঁ।
মোৰ মোবাইলত বেটেৰী চাৰ্জ নথকাৰ কাৰণে মই বাকী ভিডিঅ' কৰিব নোৱাৰিলোঁ। সেই বুলিয়ে আমি ৰুমত গ'লোঁ, আৰাম কৰিলোঁ, তাৰপিছত মোবাইলটোত চাৰ্জ দিলোঁ আৰু সন্ধিয়া ওলাই আহিছোঁ অলপ বজাৰ চাওঁ বুলি। আপোনালোকে হয়তো দেখা পাইছে মানুহৰ বহুত বেছি এটা ভিৰ ইয়াতে আছে। বন্ধুসকল, বৰ্তমান ৰমজান মাহ আৰু ৰমজান মাহত ভিৰ লগাটো স্বাভাৱিক কথা। বন্ধুসকল, আপোনালোকে কাপোৰৰ দোকানে চাব নে খোৱা বস্তুৰ দোকানে চাব? হিন্দীত কয় নহয় যে এক সে বঢ়কৰ এক, সেই তেনেকুৱা কথা। বন্ধুসকল, এতিয়া ৰাতি বহুত হৈছে, আমি হোটেললৈ যাওঁ, আৰাম কৰোঁ। তেন্তে লগ পাইছোঁ আন এটি ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই, ধন্যবাদ, জয় আই অসম।